গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। গৌৰৱ গগৈ গৌৰৱ গগৈ তেওঁ কি কৈছে নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিলে। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম।